নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 26 এপ্ৰিল। দেশৰ কোটি কোটি লোকে লাভ কৰিব চৰকাৰী কৰৰ লগতে লাভ কৰিব আপুনি 5টা সুবিধা। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। কেতিয়া লাভ কৰিব চৰকাৰী কৰৰ টকা? লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 5,000 কোটি টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে এছবিআইৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত 5টা আঁচনি নতুনকৈ ঘোষণা কৰিছে। এই 5 আঁচনি আপুনি কেনেকৈ লাভ কৰিব? লগতে গোটৰ মহিলাৰ একাউণ্টত অতি শীঘ্ৰে সোমাই যাব 10,000 কোটি টকা। যদি আপুনি গোটৰ প্ৰপত্ৰটো ফিল আপ কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী কৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? তালিকাত চাই লওক আপোনাৰ নাম আৰু তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি এতিয়া চাই লওক আপোনাৰ তালিকাত নাম আহিছে না নাই। যদিহে আপুনি আবেদন কৰিছিলে তেনে ক্ষেত্ৰত তালিকাত চাই লওক আপোনাৰ নাম আছে না নাই। পকীকৰণ নথকা সকলে লাভ কৰিব চৰকাৰী ঘৰ। যিসকল ব্যক্তিয়ে জিঅ'টেকিং কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা সোমাই দিব। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG গেছ কানেকশ্যন। যদি আপুনি এইবাৰ চৰকাৰী ঘৰৰ বাবে জিঅ'টেকিং কৰিছে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰ লাভ কৰিব। তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ লগত লাভ কৰিব শৌচাগাৰ। যদি আপোনাৰ ঘৰত টয়লেট নাই আপুনি টয়লেটৰ সুবিধাও লাভ কৰিব। লগতে যদি আপোনাৰ ঘৰত বিদ্যুৎ নাই তেনে ক্ষেত্ৰত বিদ্যুৎ সেৱাও লাভ কৰিব। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন নাই তেনে ক্ষেত্ৰত এইবাৰ 2025 বৰ্ষতে চৰকাৰে প্ৰদান কৰিব এই 3টা সুবিধা। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়াকৈ ঘৰ। যদি আপুনি ঘৰ বনায় তেনে ক্ষেত্ৰতে নিশ্চিত কৰিছে চৰকাৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। গাঁও আৰু চহৰৰ সকলো দুখীয়া লোকে পাব চৰকাৰী ঘৰ। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা আৰু প্ৰথমতে চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিব আৰু এই তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰৰ টকাটো প্ৰদান কৰিব। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে চৰকাৰে। নতুন ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। চৰকাৰী ঘৰৰ লগতে এইসমূহ সুবিধা আপুনি লাভ কৰিব। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ। লগতে দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধা। যাৱতীয় সকলো নথিসহ দাখিল কৰক আবেদন। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ'টেকিং কৰে অতি শীঘ্ৰে জিঅ'টেকিঙৰ কাম কাজ কৰি লৈ লওক। যদি আপুনি নকৰে তেনে ক্ষেত্ৰত চৰকাৰী ঘৰ আপুনি নাপাব। ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে আপুনি কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন বা ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপোনাৰ চৰকাৰী ঘৰ। বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। যদি এইসমূহ কাম আপুনি কৰাই ৰাখিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'টেকিং কৰক। লগতে আপোনাৰ জব কাৰ্ডৰ প্ৰয়োজন হ'ব। যিসকল ব্যক্তি এতিয়ালৈকে জিঅ'টেকিং কৰিব পৰা নাই এতিয়া আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে জিঅ'টেকিং কৰিব পাৰিব। জীৱিকা সখীৰ প্ৰয়োজন নাই, আপুনি নিজে কৰিব পাৰিব। যদি আপোনালোকে নিজে চৰকাৰী ঘৰ আবেদন কৰাত কিবা অসুবিধা হয় নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। লগতে যিসকল ব্যক্তি জিঅ'টেকিং কৰাই ৰাখিছে সেইসকল ব্যক্তিৰ বাবে চৰকাৰে কেতিয়া নতুন তালিকা প্ৰকাশ কৰিব এনেকুৱা ভিডিঅ' পাই থাকিবলৈ নিশ্চয় আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি বা আপুনি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত চৰকাৰে কেইবাটাও নতুনকৈ SOP প্ৰকাশ কৰিছে আৰু কি SOP প্ৰকাশ কৰিছে সম্পৰ্কে জানি লওক। কোনো ৰেচন কাৰ্ডৰ বাবে কৰিব নোৱাৰিব আবেদন। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি আবেদন কৰিব পাৰিব নে নাই সম্পৰ্কে জানি লওক। আৰু যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি পৰিব ভয়ংকৰ বিপদত। ঘৰত কি বস্তু থাকিলে আবেদন কৰিব নোৱাৰিব বা আবেদনত নাপাব আপুনি ৰেচন কাৰ্ড। ঘৰত কি বস্তু থাকিলে আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব বা যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। তাক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড লাভৰ বাবে নিৰ্দিষ্ট যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে চৰকাৰে। 100 বৰ্গ মিটাৰতকৈ অধিক ভূমিৰ গৰাকী হ'লে নাপাব ৰেচন কাৰ্ড। ঘৰত 4চকীয়া বাহন থাকিলে বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা।
কোনো পৰিয়ালত খেতি কৰিবলৈ যদি ট্ৰেক্টৰ থাকে তেনে ক্ষেত্ৰত নাপাব আপুনি ৰেচন কাৰ্ড। আৰু ইয়াক লৈ কেইবাটাও এছঅপি প্ৰকাশ কৰিছে। ঘৰত ফ্ৰিজ বা এচি থাকিলে আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ডৰ বাবে। পৰিয়ালত যদি কাৰোবাৰ চৰকাৰী চাকৰি থাকে তেনে ক্ষেত্ৰত আপুনি নাপাব ৰেচন কাৰ্ডৰ সুবিধা। গ্ৰামাঞ্চলৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাৰ পৰা এতিয়া 4 লাখকৈ টকা কৰা হৈছে। চহৰ অঞ্চলত বাস কৰা পৰিয়ালৰ বাৰ্ষিক আয় 3 লাখ টকাৰ পৰা 5 লাখ টকা কৰা হৈছে। চ' বন্ধু বান্ধৱীসকল এইকেইটা কাম এতিয়া আপুনি কৰি লওক আৰু বাৰ্ষিক আয় নিৰ্ধাৰিত সীমাতকৈ যদি বেছি হয় বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা। বছৰি আয়কৰ দাখিল কৰা সকলো অযোগ্য হ'ব। বা আপুনি টেক্স দিয়ে নেকি, যদি আপুনি টেক্স দিয়ে তেনে ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। কাৰোবাৰ অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ থাকিলে নাপাব ৰেচন কাৰ্ড। প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। যদি আপুনি প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড বনাই লৈছে তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। যোগ্যতাৰ মাপকাঠি পূৰণ নোহোৱাকৈ ৰেচনৰ সুবিধা লোৱাটো অপৰাধ। আৰু তেনে ক্ষেত্ৰত খাদ্য বিভাগৰ কাৰ্যালয়ত গৈ নিজে জমা দিয়ক আপোনাৰ ৰেচন কাৰ্ড। কোনে ৰেচন কাৰ্ড লাভ কৰিব বা কোনে নাপাব, যদি ৰেচন কাৰ্ড পাইছে কোনে ঘূৰাই দিব লাগিব। ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চ' বন্ধু বান্ধৱীসকল অতি শীঘ্ৰে এই এছঅপিটো সকলোলৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাই আছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিদ্যুৎ বিল সন্দৰ্ভত আপোনাৰ কোনো ধৰণৰ সমস্যা আছে নেকি, তেনে ক্ষেত্ৰত আপোনালৈ এটা ভাল খবৰ প্ৰদান কৰিছে APDCL-এ। স্মাৰ্ট মিটাৰক লৈ আপোনাৰ কোনো ধৰণৰ অভিযোগ আছে নেকি, বা আপুনি APDCL-ৰ তৰফৰ পৰা স্মাৰ্ট মিটাৰ লগাইছে নেকি? যদি আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে কোনো ধৰণৰ অভিযোগ আছে নেকি, বা আপোনাৰ বেছিকৈ বিল আহি আছে নেকি? স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল বৃদ্ধি পালে শীঘ্ৰে জনাওক APDCL-ক। বিদ্যুৎ বিল আৰু স্মাৰ্ট মিটাৰৰ যিকোনো বিষয়ক লৈ দিব পাৰিব আপুনি অভিযোগ। আপোনাৰ সমস্যা সমাধানৰ বাবে APDCL-এ মুকলি কৰিছে হেল্পলাইন নম্বৰ। বিসংগতিপূৰ্ণ যিকোনো স্মাৰ্ট মিটাৰ তৎক্ষণাত সলনি কৰি দিব APDCL-এ। যদি আপোনাৰ বিদ্যুৎ মিটাৰত বা আপোনাৰ স্মাৰ্ট মিটাৰত কিবা অসুবিধা হৈছে বা বিদ্যুৎ বিল বেছি আহিছে, যদি এনেকুৱাকৈ সমস্যা হৈছে লগে লগে স্মাৰ্ট মিটাৰটো ঘূৰাই দি আন এটা মিটাৰ আপোনালোকক সলনি কৰি লগাই দিব। APDCL-ক প্ৰশ্ন কৰিব পাৰিব, আপুনি দিব পাৰিব আপোনাৰ অভিযোগ। আপোনাৰ প্ৰশ্ন পঞ্জীয়ন কৰি সমাধান কৰিব APDCL-এ। শীঘ্ৰে ফোন কৰি লওক। আৰু তাৰ বাবে চৰকাৰে এটা গুৰুত্বপূৰ্ণ নম্বৰ মুকলি কৰিছে, অনলাইন অনটো নম্বৰ। এতিয়া প্লিজ ছেভ কৰি লৈ লওক। গ্ৰাহকৰ সমস্যা সমাধানৰ বাবে APDCL-এ মুকলি কৰিছে হোৱাটছআপ নম্বৰ। আপোনাৰ সমস্যা আৰু অভিযোগ জনাওক এতিয়া হোৱাটছআপ নম্বৰত। সমস্যা আৰু অভিযোগ লিখি হোৱাটছআপ কৰক 7575999966 নম্বৰত। চ' বন্ধু বান্ধৱীসকল আপোনালোকৰ যিকোনো APDCL বা বিদ্যুৎ বিলৰ কিবা অসুবিধা হ'লে আপুনি জনাই দিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাই আছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কোটি কোটি গ্ৰাহকলৈ জৰুৰী নম্বৰ মুকলি কৰিছে SBI-এ। বেংকলৈ নোযোৱাকৈ কৰিব পাৰিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। দুটাকৈ টোল ফ্ৰী নম্বৰ মুকলি কৰিছে SBI-ৰ তৰফৰ পৰা। বেংক নোযোৱাকৈ জানিব পাৰিব একাউণ্ট বেলেঞ্চ, লগতে একাউণ্ট ষ্টেটমেণ্ট আপুনি চেক কৰিব পাৰিব। চেকবুকৰ বাবে এটা ফোন নম্বৰতে কৰিব পাৰিব আপুনি আবেদন। লোন ডিপজিট স্কিমৰ বিষয়েও জানিব পাৰিব এই নম্বৰেৰে। হোম লোন আৰু কাৰ লোনৰ বিষয়েও জানি লওক এই নম্বৰেৰে। ইয়াতে আপুনি ডায়েল কৰক 18002100 নম্বৰত। 18001234 নম্বৰটো জানিব পাৰিব সবিশেষ তথ্য। তাৰপিছত অসমবাসী ৰাজুক জনাই আছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ হিতাধিকাৰী একাউণ্টত সোমাল চৰকাৰী ধন। 44 লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব এই টকা। এতিয়াই চাই লওক আপোনাৰ একাউণ্টৰ টকাটো সোমাব নে নাই। ইয়াৰ বাবে চৰকাৰে মুকলি কৰি দিলে 387 কোটি টকা। অৰুণোদয় হিতাধিকাৰী লাভ কৰিলে এই ধনৰাশি। আৰু প্ৰত্যেক মাহত অৰুণোদয় আঁচনিৰ টকা চৰকাৰে 10 তাৰিখত প্ৰদান কৰে। আৰু এই মাহৰ 10 তাৰিখত আপোনাৰ একাউণ্টত চৰকাৰৰ টকাটো প্ৰদান কৰিছে নে নাই। যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত আপুনি অসমত চেক কৰিব পাৰে। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। বৃদ্ধ পেঞ্চন ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু লগতে বৃদ্ধ পেঞ্চনৰ ধন জমা হয় আপোনাৰ একাউণ্টত। আৰু মে' মাহত লাখ লাখ দেশৰ দৰিদ্ৰ জনতাই লাভ কৰিব এই আঁচনিৰ টকা। আৰু অৰুণোদয় আঁচনিৰ 1250 টকাকৈ সোমাই যাব আপোনাৰ একাউণ্টত। পুৱাতে চৰকাৰে হিতাধিকাৰীক চৰকাৰে মুকলি দিলে এই ধনৰাশি। আৰু এতিয়া চেক কৰক আপোনাৰ একাউণ্টত। যদি আপুনি এই মাহৰ অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কৰি লওক 3টা গুৰুত্বপূৰ্ণ কাম। এতিয়া আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰক, বা যদি আপোনাৰ পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নাই